বজাৰত লাগিছে জুই যোগান বিভাগ আছে হৈ বজাৰত লাগিছে জুই যোগান মন্ত্ৰী আছে হৈ এইদৰে ধ্বনি দি যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ যোৰহাটৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা ছাত্ৰ সন্থাই যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুতলিকা দাহ কৰিছে ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ 8 অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ জীৱন ধাৰণ প্ৰণালী সম্পূৰ্ণ দুৰ্বিষহ কৰি তুলিছে এফালে চৰকাৰে 1250 টকাৰ অৰুণোদয় আঁচনি দিছে আনফালে দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে আচলতে ৰাইজক ৰামটাঙত ঘূৰাইছে লোকসভা নিৰ্বাচনৰ পাছতে অস্বাভাৱিকভাৱে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হ'ল ৰন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধি হ'ল পেট্ৰলৰ সামগ্ৰীৰ দাম বৃদ্ধি হ'ল খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হ'ল এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ যোগান বিভাগটো আচলতে নিন্দাৰত অৱস্থাত আছে আমি যদি এক কথাত ক'বলৈ হয় বজাৰত লাগিছে জুই যোগান বিভাগ আছে শুই বজাৰ লাগিছে জুই যোগান মন্ত্ৰী আছে শুই এই যোগান বিভাগটোক কুম্ভকৰ্ণ নিন্দাৰ পৰা উঠোৱাৰ স্বাৰ্থত তেওঁলোকে কাৰ্যক্ষম কৰাৰ স্বাৰ্থত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি এই যোগান মন্ত্ৰীৰ প্ৰতিক্ৰিয়া দাহ কৰিছো ইয়াৰ পৰা স্পষ্ট আহ্বান জনাইছো যে জনসাধাৰণক জীয়াই থাকিবৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা কৰক এনেদৰে বস্তু অত্যাধিক মূল্য বৃদ্ধি কৰি ৰাইজক ৰামটাঙত দিয়া কাৰ্য ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় আৰু অনাগত সময়ত যদি চৰকাৰে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় তেতিয়াহ'লে ছাত্ৰ সন্থাই এনেদৰে কঠোৰ ধাৰাবাহিক আৰু গণতান্ত্ৰিক কাৰ্যসূচী হাতত লৈ যাব বুলি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টকৈ ঘোষণা কৰিছো পুনৰবাৰ সুধিব বিচাৰিছো যদি সেই মূল্যবৃদ্ধিৰ বাবে অসম চৰকাৰৰ যোগান বিভাগটো আচলতে অচলাৱস্থা চলিছে তেওঁলোকে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰিছে দৈনন্দিন ব্যৱহৃত খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে আৰু বৃদ্ধি কৰাৰ পিছত তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই আমি সকলোৱে মন কৰিছো যে লোকসভা নিৰ্বাচনৰ পাছতে অস্বাভাৱিক ধৰণে তেওঁলোকৰ মূল্য বৃদ্ধি হৈছে এনেকে ৰাইজক ৰামটাঙন দিয়া কাৰ্য ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে অনাগত সময়ত যদি চৰকাৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় ছাত্ৰ সন্থাই কঠোৰ ধাৰাবাহিক আৰু গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টকৈ ঘোষণা কৰিছো যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য